strong. নমস্কাৰ বন্ধুসকল আৰু আপোনালোকে চাইছে আমাৰ মৰমৰ ইউটিউব চেনেল জয় কাশ্যপ ব্লগ তো গাইছ আজি এটা ধুনীয়া জেগাত যাম এতিয়া গা চা ধুই এটা বহুত ধুনীয়া জেগাত যাই আছোঁ মোৰ লগত যাব জ্যোতিষ তো চাই লওক আপোনাৰ ভিডিঅ'টো কণ্টিনিউ আৰু য'ত যাম সেইটো বহুত পুৰণি ঠাই হয় এখন দেৱালয় 400 বছৰমান পুৰণি তো কণ্টিনিউ ভিডিঅ' চাই থাকক তো মই গা চা ধুওঁ এতিয়া তো তাৰপিছত যাম তো ভিডিঅ'টো কণ্টিনিউ চাই থাকক तो गाइस हमारे हिंदी के देखो जय शिव शंभो लगले नहीं लगा तो गाइस हमारा व्यू तो गाइस दूसरा हमारे इधर ही दिया साबर की दुनिया का व्यू का ओके तो गाइस साबर की दुनिया का व्यू यार पापा जाए साबर वाओ ये टमाटरी लास्ट कोई ढके एक्चुअली साबर की दुनिया व्यू तो इतना बोलक তাকে যাওঁ আৰু এইখন দলং হ'লে বেজাত মানে এইখন দলং হোৱাৰ পিছত এই ৰাস্তাটো হ'ব তেতিয়া বেজাত কেয়াৰ মানে অন্ধি জলদি পাম বেজৰা 15 মিনিট বা ইয়াৰ পৰা 15 মিনিটমান পাই তো গাড়ী এতিয়া যাম ধুনীয়া লাগিছে আৰু এইটো ৰাস্তা হ'লে বেজাত যাৱা বহুত ওচৰ হ'ব পায় তো জুলাক এতিয়া আমি যাওঁ এইখন বিদ্যাভাৰতী কলেজ বহুত ডাঙৰ কলেজ হয় সিঙাবাদ আছে সেইবিলাক এতিয়া আকৌ যাওঁ চলো 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 তো গাইছ আবার এইফালে এনেকুৱা আমি এইটো চাইডেৰে আহিছিলোঁ এইফালে তো চাবাৰে গেটটো এখন ইয়াত লেখা আছে দেৱআগৰী দেৱালয় উত্তোলা তো বোলক এতিয়া যাওঁ ভিতৰত তো বোলক গাইছ মেইন গেটেৰে এণ্টাৰ কৰিলোঁ এতিয়া যাওঁ আজিলৈ আহি পোৱা নাই আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় 6-7 কিলোমিটাৰমান হ'ব 6 নহয় 7 কিলোমিটাৰমান হ'ব তো এতিয়া যাই আছোঁ চাবলৈ এনেকৈ যাব লাগিব কিমান দূৰ বা যাব লাগে গম নাপাওঁ তো চাই আছোঁ তো চাই থাকক গাইজ ফাইনেলি পাই গ'লোঁ দেৱআগৰী দেৱালয়টো এতিয়া ইয়াৰ ভিতৰত যাওঁ আজিলৈ আহি পোৱা নাছিলোঁ আজি ফাৰ্ষ্ট বোলক ভিতৰত যাওঁ গাইজ এইফালে দেখিছেই এইবিলাক বালি চালি থোৱা আছে মানে মন্দিৰৰ উন্নয়নৰ কাৰণে ইয়াত এইবিলাক আছে বনাই আছে এতিয়া ভালকৈ আগৰে মন্দিৰ বহুত পুৰণি এতিয়া এনেকৈ ধুনীয়াকৈ বনাই আছে আৰু চাবলৈ আৰু ইয়াত কিবা চাগে পূজা হ'ব ইয়াত পেণ্ডেল দি আছে দেখোন চাবলৈ চাবাচোন কি ধুনীয়া আৰু সেইফালে মজাকৈ বনায়ো আছে আৰু এইটো চাওক কি ধুনীয়া ৱাও চাবলৈ কি ধুনীয়া গাইজ দুৰ্গা পূজা আহি আছে ন সেইকাৰণে ইয়াত মানে মেৰামতি কৰি আছে মন্দিৰটোৰ যি বেয়া হৈছিল তো এই চাবলৈ ৰথ চথ লৈ আছে এইবিলাক আৰু সেইবিলাকৰ মিস্ত্ৰী এটা কাম কৰি আছে চাবলৈ
Wow. Guys, sabar ইয়াত নিৰ্মাণ এইটো মানে মেৰামতিৰ কাৰণে ইয়াত কাম কৰি আছে সাবৰে ইয়াৰ পৰা ধুনীয়া ভিউ পোৱা যায় সাবৰে Wow, sabar কি ধুনীয়া এটা ভিউ পোৱা যায় ইয়াৰ পৰা এইটো মন্দিৰ ভাল কেনে লাগছে এইফালে guys, এতিয়া মন্দিৰৰ ভিতৰত এন্টাৰ কৰো চাবৰে তো guys এতিয়া বেক কেমেৰা দেখাইছো তোৰা এই মন্দিৰ ইমান ধুনীয়া মন্দিৰটোৰ আপুনি অলপমান ইতিহাস কৰিলে ভাল পাম এই দেওবাগুৰি দেৱালয় মন্দিৰটো ১৭৯৫ চনতে শিৱসিংহই সজা বুলি আমাৰ ডক্টৰ মহেশ্বৰ নেওগে লিখা পবিত্ৰ ইয়াতে উল্লেখ আছে আৰু ইতিমধ্যে এই দেৱালয়ত সুন্দৰ কাহিনীবিলাক আছে আগতে এই এখন স্মৰণীয় পথাৰ আছিলে এই পথাৰখনৰ মাজত যিখিনি ঠাইত বৰ্তমান দেৱালয়খন অৱস্থিত এজোপা বিৰিণা গছৰ ওচৰত গাই গৰুৱে গাখীৰ লৈ যোৱাকে কেন্দ্ৰ কৰি আমাৰ ইয়াতে গৰখীয়াবিলাকে গৰু চাৰিবলৈ আহি এই অৱস্থাটো দেখি ইয়াতে পূজা পাতল কৰি তেওঁলোকে প্ৰত্যেক দিনে ফৰিং বলি দিয়া এটা ব্যৱস্থা কৰিছিলে আৰু ফৰিং বলি দিয়াৰ পিছত এই ফৰিং বলি দিয়া গৰু আছিলে তেওঁলোকৰ চিন হিচাপে একোডালতে গৰু এই গৰুডাল উল্টা মানে তললৈকে আগটো তললৈকে দি বঢ়িয়াকৈ পুতি দিছিল আৰু তাৰ পৰা ইয়াতে ভুলুকা বা এজোপা গৰিছিল বুলি ক'লে এটা প্ৰবাদ এটা আছে আৰু এই গৰখীয়াবিলাকৰ যিজন গৰখীয়া আছিল তেওঁ ইয়াতে গৰু চাৰি থাকোঁতে তেওঁৰ পাল পৰতে ফৰিং বিচাৰি নাপায় নিজৰ গল পাতি দিয়াত তেওঁলোকে বিৰিণা পাতেৰে বলি দিছিলে বুলি এটা প্ৰবাদ এটা আছে আৰু তেতিয়াৰ পৰা এই ভুলুকা বাঁহজোপা ওলোৱাৰ পিছত ইয়াৰে মানুহখিনি কথাখিনি যেতিয়া প্ৰচাৰ হৈ গ'ল তেতিয়া ইয়াতে দেওবাগুৰি বা ইয়াতে প্ৰথমতে বাঁহৰ তলৰ মন্দিৰ বুলি জানিছিল পিছত দেওবাগুৰি বুলি পেলাই এটা নামটো খ্যাত হ'ল আৰু সেই বলি দিয়াৰ পিছে এটা মানে সপোন এটা দেখিলে আমাৰ ওচৰৰে চতুৰ্ভুজ কৰ্মাৱলীৰ মানুহ এজনে কেন্দ্ৰীবাৰ আৰু সেই সপোনৰ মৰ্মে আৰু পানী কইনা বদ্ধি এজনেও দেখিলে আৰু দুয়ো লগ লাগি ইয়াতে খনন কাৰ্য কৰিলে খনন কাৰ্য কৰাৰ পিছত অলপ ঠাণ্ডাৰ পিছতে শিৱলিংগটো উদ্ধাৰ হ'ল আৰু সেই শিৱলিংগ উদ্ধাৰ হোৱাৰ সময়তো বৰ সুন্দৰ কাহিনী আছে যে তাত হেনো ঠিক মানে কেইচাপমান মাটি উঠোৱাৰ পিছতে সাপ আৰু ভেকুলী একেলগে দুয়ো মানে সাপটোৰ মূৰত ভেকুলীটো থাকি
আমাক মানে তেখেতসকলে দেখা পাইছিল আৰু সেই কথাখিনিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে সুন্দৰকৈ খনন কাৰ্য কৰি পূজা পাতল কৰাৰ পিছত এই সাপটো আঁতৰি গ'ল আৰু আঁতৰি গ'ল শিৱলিংগটোৰ ভিতৰত আৰু যিখিনি ঠাইত শিৱলিংগটোৰ ভিতৰত আছে সেই শিৱলিংগটো একে ঠাইতে আছে আৰু এটা ডাঙৰ কথা হ'ল যে এই শিৱলিংগটোৰ লগত বৰনদীৰ এটা সুৰংগ এটা আছে তলেৰে আৰু সেইটোৰে আমাৰ ইয়ালৈকে মানে বৰনদীৰ পানী বঢ়াৰ লগে লগে আমাৰ তলৰ গভাল যিটো আছে সেই গভালটোত মানে পানীখিনি বাঢ়ি গৈ থাকে আৰু পিছত যাই পেলাই যেতিয়া শুকাই যায় বৰনদীৰ পানী তেতিয়া মানে তললৈকে শুকাই যায় আগৰ মন্দিৰ যিটো বনাইছিলে পুৰণা মন্দিৰটো ভূমিকম্পত মানে ফাট মেলাৰ পিছত 1950 চনত আকৌ নতুনকৈ এই মন্দিৰটো নিৰ্মাণ কৰি উলিওৱা হৈছিল আৰু আধুনিকতাৰ তাৰ পৰশত দেৱালখনে এটা নতুন ৰূপত উঠি আহি আছে চৰকাৰী সাহায্য আমি তেনেকৈ পোৱা নাই যোৱা বছৰ আমাৰ বিধায়ক সত্যব্ৰত কলিতাই আমাৰ ৱালখন দিছে সন্মুখৰ ৱালখন আৰু বাকী ঠিক তেনেকৈ আমি অনুদান হিচাপে পোৱা নাই আৰু আশা ৰাখিছোঁ ভৱিষ্যতলৈ ইয়াত আমাৰ বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিব আৰু এই দেৱালখনৰ লগতে আৰু এখন এটা ডাঙৰ ওচৰতে বস্তু এটা আছে আমাৰ এখন আশ্ৰম এখন সেইখন বৈৰাগী ঘাট আশ্ৰম বুলি কয় বৰনদীৰ পাৰতে আৰু সেই আশ্ৰমখনৰ দেৱালখনৰ লগত সংলগ্ন হৈ আছে আৰু সেই আশ্ৰমখনত আমাৰ বৰ্তমানৰ পৰ্যটন বিভাগে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰে আৰু ভৱিষ্যতলৈ এই দেৱালখনৰ এখন প্ৰাকজ্যোতিক অনুষ্ঠান হিচাপে পৰিগণিত হ'ব বুলি আমাৰ বিশ্বাস আছে আৰু তাৰোপৰি আমাৰ শিৱৰাত্ৰিটো সুন্দৰকৈ পালন কৰা হয় গণেশ পূজা পালন কৰা হয় আমাৰ প্ৰতি সোমবাৰে ইয়াতে ভাগৱত পাঠ কৰা হয় আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাক কৰাৰ লগতে আমাৰ শৈল উৎসৱ যিটো তাৰমানে ফাগুনৰ যিটো ফাগুৱাৰ উৎসৱ সেই উৎসৱটো ইয়াত পালন কৰা হয় ধন্যবাদ ইয়াত মানে শিৱলিংগটো শিৱলিংগটো তলত আছে পানীৰ তলত আছে নাভাবা এতিয়া দেখা নাপায় কেতিয়াবা শিৱৰাত্ৰিৰ সময়ত মানে এইটো নোৱাৰি আৰু ইয়াত সুৰংগ এটা আছে বৰনদীলৈ আছে তাৰ পৰা মানে ইয়াত সুৰংগ আছে তো গাই দেখিলে কি ধুনীয়া এটা মন্দিৰ এটা মানে হেৰি ৰহস্য টাইপৰ কথা গাইজ এইটো যে দবা আছে এইটো ৰূপজ্যোতি বৈশ্য আৰু ঋতুৰাজ দাস নামৰ দুজন মানে ইয়াৰ স্থানীয় ব্যক্তি এইটো জানিছে তো চাব পাৰে কিমান ডাঙৰ ইয়াৰ চাউণ্ড চাওকচোন ককা ইয়াত যে এইবিলাক হেৰি কৰি দিছে বনাই দিছে কিয় বনাই দিছে সেইটো মনৰ কামনা মনৰ কামনা যি খালে গাড়ী খুৰাহঁতে আমাক চাহ মাতিলে জ্যোতিষ আৰু মোক এইটো জ্যোতিষ আৰু মই তো আমি এতিয়া চাহ খালোঁ তো এনেকুৱা আৰু গাইজ এতিয়া আপোনালোকে মন্দিৰটো দেখাই দিলোঁ দেৱালয়খন আৰু লগতে কি বুলি কয় ছাৰে আপোনালোকক কিছু কথা ক'লে ককাও ক'লে তো এতিয়া ইয়াৰ পৰা যাওঁ যদি কিবা ভাল ভিউ পাওঁ আপোনালোকক দেখাম তো চাই থাকক আৰু ইয়াত দুৰ্গা পূজা হয় ডাঙৰকৈ তো আপোনালোকে আহিব পাৰে তো আজিলৈ আহিছিলে নহয় এতিয়া বোলক ৰাস্তাত কিবা ভাল ভিউ পালে দেখাম তো বোলক গাইজ ফাইনেলি আমি জাজিকণা পাই গ'লোঁ ইয়াত ৰাস হয় বহুত ডাঙৰকৈ এইবাৰ দেখাম আপোনালোকক যদি ৰাস হয় বহুত ভিৰ ডাঙৰকৈ হয় আৰু আজি শনিবাৰ সেইকাৰণে ইয়াত বজাৰো চলি আছে চাব পাৰে শনিবৰীয়া বজাৰ আৰু আজিলৈ এৰিলোঁ বাই যদি ভিডিঅ'টো ভাল হৈছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যোনে যোনে নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব প্লিজ কৰি দিব তো আজিলৈ এৰিলোঁ বাই